নমস্কাৰ, মই কল্যাণ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ব্লগছ উইথ কল্যাণ। আজি এটা সৰু টপিক লৈ মই ভিডিঅ'টো বনাইছোঁ। ৰ'ব, টপিকটো কোৱাৰ আগতে মই এটা কথা বুজাই লওঁ। মোক বহুতে এতিয়া সুধি থাকে ব্লগছ উইথ কল্যাণ মানে মোক কেতিয়াবা ইউটিউবত চাৰ্চ কৰিলে নাপায়, কিয় নাপায়? ব্লগছ মানে BLOGS লিখোঁ মোৰ নামটোত, BLOGS আৰু উইথ নহয়, WE''S''D লিখোঁ। গতিকে সেই তেনেকৈ চাৰ্চ কৰিব, তেতিয়া আপোনালোকে মোৰ চেনেলটো পাব আৰু চাৰ্চ কৰি চেনেলটো পাই লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহোঁ মোৰ সৰু টপিকটো হ'ল মোৰ এখন ধাৰাবাহিক বৰ্তমান বাজি আছে স্পন্দন টিভিত। মই এতিয়ালৈকে ওলোৱা নাই, মই 25 এপিছডমানৰ পৰা ওলাম। এতিয়ালৈকে এসপ্তাহমান গৈছে, 7টামান এপিছড গৈছে আৰু আপোনালোকে চাই থাকিব চিৰিয়েলখন। প্ৰথমতে আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ বিগিনাখন চাই থাকিব আৰু মই আহিম এটা ব্যক্তিক্ৰম চৰিত্ৰ লৈ। গতিকে আপোনালোক সকলোৰে পৰা মৰমৰ আশীৰ্বাদ বিচাৰিছোঁ প্ৰথমতে। আৰু দ্বিতীয়তে আজিৰ পৰা আকৌ ৰং চেনেলত মোৰ 7:30 বজাত আহিব এখন নতুন ধাৰাবাহিক, নাম হৃদয় এক বিজ্ঞাপন। আমাৰ সকলোৰে চিনাকি মৰমৰ ৰাইটাৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ এখন উপন্যাস আছিল হৃদয় এক বিজ্ঞাপন। সেই উপন্যাসৰ কাহিনীৰ আধাৰতে আমি এখন চিৰিয়েল হিচাপে উপস্থাপন কৰিছোঁ ৰং চেনেলত। আপোনালোক সকলোৰে পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ। আজিৰ পৰা অৰ্থাৎ 29 জানুৱাৰীৰ পৰা টিভিত দিব সন্ধিয়া 7:30 বজাত। আপোনালোকে সেইখনো চাবলৈ নাপাহৰিব আৰু চাই কেনেকুৱা পাইছে মোৰ চৰিত্ৰটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া আহোঁ মোৰ সৰু চৰিত্ৰটো, মানে সৰু কাহিনী, মানে টপিকটো, যিটো টপিকত মই ভিডিঅ'টো বনাইছিলোঁ। এইটো হ'ল আমি যেতিয়া সৰু আছিলোঁ, মই যেতিয়া স্কুলত পঢ়িছিলোঁ, আমাৰ তাতে এখন সাপ্তাহিক বজাৰ বহিছিল, এতিয়াও বহে শনিবাৰে দিনটোত। আৰু সেই বজাৰখনত মাখন মিঠাই পায়। আপোনালোকে মাখন মিঠাই খাইছিলনে? আৰু গুৱাহাটীতো এতিয়া মই সেইদিনা ডাবিং দি থাকোঁতে NK টিভিৰ ডাবিং দি থাকোঁতে মই তেতিয়া শুনা পালোঁ, গুৱাহাটী জেনেৰেলি আইচক্ৰীম বিক্ৰী কৰিলে এনেকৈ ডম্বৰু বজাই মানুহৰ ঘৰে ঘৰে বিক্ৰী কৰে। সেই শব্দটো শুনি মই বাহিৰলৈ চালোঁ, বাহিৰলৈ চাই দেখা পালোঁ সেই মাখন মিঠাই টেমাটো। কালাৰটো খালি অলপ চেঞ্জ হৈছে, তেতিয়া অলপ ডাৰ্ক আছিল আৰু এতিয়া অলপ লাইট হ'ল। আৰু এয়া হ'ল পলটো, আমাৰ এছ'চিয়েট ডিৰেক্টৰ, আৰু এয়া ওচৰত থকা ভাইটিকো কিনি দিছোঁ অকণমান চবেই খাওঁ বুলি। আৰু ময়ো অকণমান ল'লোঁ, লৈ খাই মোৰ আচলতে সেই অতীতৰ দিনবোৰলৈ মনত পৰি গ'ল। সেইকাৰণে ভাবিলোঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আপোনালোকেও তেনেকৈ খাইছিলনে? ফটা পইচা দি মাখন মিঠাই খোৱা আপোনালোকৰ হেবিট আছিলনে জনাবচোন দেই। আৰু সেইকাৰণে মই বেপাৰীজনক মাতি ভাবিলোঁ মোৰ সেই অতীতৰ সেই কথাখিনিলৈ আচলতে মই ঘূৰি গ'লোঁ দিনবোৰলৈ। সেই স্কুলত যেতিয়া আমি পঢ়ি আছিলোঁ, স্কুলত পঢ়ি থকা সময়বোৰত যেতিয়া স্কুললৈ যাওঁ, তেতিয়া মেইন কথাটো হ'ল কি, আমাৰ যিবোৰ ফটা পইচা 2 টকা, যদি আমি ফটা 2 টকীয়া কাগজৰ আছিলে আগতে, সেই ফটা 2 টকীয়াটো আমি যদি মাখন মিঠাই বেপাৰীজনক দিওঁ, তেওঁ তেতিয়া আমাক 1 টকাৰ মাখন মিঠাই দিয়ে। তো সেইকাৰণে আচলতে মোৰ বেছিকৈ মনত পৰিলে সেই কথাটোলৈ। আপোনালোকে তেনেকৈ মাখন মিঠাই খাইছিলনে? আৰু এতিয়াও খায়নে? আৰু মাখন মিঠাই আমাৰ খুবেই প্ৰিয় আছিল। সেই শনিবাৰৰ দিনটো বজাৰলৈ গ'লে আমি মাখন মিঠাই লৈ আহিবি দেই, তেনেকৈ দেউতাই হ'লেও লৈ আহিব, সকলোকে কওঁ। যদি আপোনালোকে খাইছিল তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কিন্তু। আৰু যদি যাৰ অনুভৱ, যদি আপোনালোকৰ মোৰ নিচিনা কিবা মানে কাহিনী আছে, খালি জনাবলৈ নাপাহৰিব। ধন্যবাদ।